24টা বোমা আৰু 2টা দিনৰ হাবাথৰি গৃহ বিভাগৰ সৌভাগ্যক্ৰমে নহ'ল বিস্ফোৰণ কিন্তু দি গ'ল আলফা স্বাধীনৰ সক্ৰিয়তাৰ বাৰ্তা এতিয়া আলোচনালৈ সাজু পৰেশ বৰা প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰিবনে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে দিবনে সঁহাৰি উদ্বিগ্নতাৰে পাৰ হ'ল 2টা দিন আলোচনাৰ বাবে আগ্ৰহী বুলি ঘোষণা পৰেশ বৰাৰ নমস্কাৰ বৰ্তমান আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ পোন্ধৰ আগষ্টৰ এটা ঘটনা প্ৰবাহ ৰাজ্যৰ ভিন্ন স্থানত আলফাৰ বোমা সংস্থাপন বিবৃতিযোগে আৰক্ষীক দিলে খবৰ আৰু তাৰ পাছত 2টা দিনৰ জ্বলা কলা গৃহ বিভাগৰ বোমা বিচাৰি হাবাথৰি খালে অসম আৰক্ষীৰ দল আৰু শেষত অসম আৰক্ষীৰ ঘোষণা যে বোমা সংস্থাপনৰ খবৰ দিয়ক আৰু লৈ যাওক 5 লাখ টকা সিজিকি নহওক এই সমগ্ৰ ঘটনাৰাজিয়ে পুনৰ কৰিলে প্ৰমাণ যে এতিয়াও আলফা স্বাধীন অথবা পৰেশ বৰুৱাৰ আছে যথেষ্ট অস্তিত্ব কালি অৰ্থাৎ 16 আগষ্টত প্ৰাগ নিউজত সম্প্ৰচাৰিত প্ৰতিপক্ষত পৰেশ বৰুৱা অথবা আলফা স্বাধীনৰ সন্দৰ্ভত মন্তব্য কৰিলে অনুপ সিঙে আৰু ক'লে যে আলফা স্বাধীন এতিয়া উজনিতে সক্ৰিয় নহয় উজনি নামনি উভয়তে সক্ৰিয় আলফা স্বাধীন উল্লেখ্য যে 1979 পৰা 2024লৈ এখন 45 বছৰীয়া সংগ্ৰাম আৰু এই সংগ্ৰামত মৃত্যু হৈছে প্ৰায় লক্ষাধিক লোকৰ কিন্তু দুখৰ বিষয় এই যে আইন শৃংখলাই শত সহস্ৰ অসমীয়াৰ মৃত্যুৰ বিনিময়ত সমাধান কৰিব পৰা নাই সমস্যা থাকি গ'ল পৰেশ বৰুৱা আৰু থাকি গ'ল সমস্যা পাৰ্থক্য মাত্ৰ এটাই যে কেতিয়াবা সমস্যা ম্লান পৰিছে আৰু কেতিয়াবা উজ্জীৱিত হৈ উঠিছে প্ৰশ্ন হয় যে সমস্যা সমাধান কি আৰু এই সমস্যা সমাধান কেতিয়া লক্ষণীয় বিষয় এই যে 16 আগষ্টত সম্প্ৰচাৰ হোৱা প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমণি বৰাৰ প্ৰতিপক্ষ চাই পৰেশ বৰুৱাৰ এটা গুৰুত্বপূৰ্ণ ফোন কল আমি সকলোৱে জনা প্ৰয়োজন অসমৰ স্থলগিৰি প্ৰতিজন নাগৰিক প্ৰকৃত যদি স্থলগিৰি হয় সকলোৱে জনা প্ৰয়োজন আছে প্ৰথম কথা হৈছে ভাৰতীয় উপনিৱেশিক শাসক গোষ্ঠীয়ে প্ৰতি বছৰে অবৈধভাৱে 2টা দিন অসমৰ মানুহক পালন কৰিবৰ কাৰণে বিভিন্ন পাকে প্ৰকাৰে ভয় ভাবুকি প্ৰলোভনেৰে 2টা দিন বিশেষকৈ এটা তথাকথিত গণতন্ত্ৰ দিৱস 26 জানুৱাৰী দ্বিতীয়টো হৈছে 15 আগষ্ট তথাকথিত স্বাধীনতা দিৱস এইটো ভাৰতত হ'ব পাৰে অসমত নহয় যাৰ অসমৰ স্থলগিৰিত প্ৰকৃত তেজ আছে শৰাইঘাটৰ ৰণক সন্মান কৰে 600 বছৰীয়া ৰাজত্বক সন্মান কৰে তাৰ উপৰিও যিটো প্ৰাক ঐতিহাসিক যুগৰ পিছলৈ গ'লেতো সেইখিনি যদি বুৰঞ্জী জানে বুৰঞ্জী জনা মানুহে এই 2টা দিনক কেতিয়াও মানি ল'ব নোৱাৰে আৰু প্ৰথমলৈ গণতন্ত্ৰ দিৱস গণতন্ত্ৰ যদি প্ৰকৃত চৰ্চা হয় তেতিয়াহ'লে আমি যিটো বিচাৰিছো সংযুক্ত মুক্তি বাহিনী অসমে যিটো বিষয়ত আমি আজি প্ৰায় 45টা বছৰ সংগ্ৰামত হৈ আছো এই বিষয়টো এটা সমাধানৰ সূত্ৰ উলিয়াব পৰা একেই সহজ কিন্তু প্ৰকৃত গণতন্ত্ৰ চৰ্চা নকৰাকৈ আমাক কেৱল মাত্ৰ দমন কৰিবলৈ আহিছে আমি যে স্বাধীন বুলি কয় ভাৰতৰ অধীনত থাকি পৰাধীন হৈ আছো লুণ্ঠন কৰি আছে সম্পদ লুণ্ঠন আমাৰ ভাষাগতভাৱে বা যিবিলাক ভাষা সংস্কৃতি আছে চবৰে এফালৰ পৰা চেপি আনিছে জাষ্ট বুগাজ কৰি কুঁহিয়াৰ যিবিলাক চেপি ৰস উলিয়াই লৈ যায় না জাতিটোক এই বুগাজখিনি ৰাখি ভাৰতীয়কৰণ কৰিব বিচাৰিছে আৰু এই 2টা দিৱসত আমি যোৱা 40টা বছৰে ইয়াক প্ৰতিবাদ কৰি আহিছো কেতিয়াবা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰস্বভাৱে কেতিয়াবা সহস্ৰ পন্থাৰে আমি প্ৰতিবাদ কৰি আহিছো আপোনালোকে বোমা সংস্থাপন কৰি পেলাই আকৌ যে আৰক্ষীক জনাই দিলে
বোমা আছে বুলি মানে এই গোটেই কথাটো কি বহুতে মানে সামাজিক বা ছ'চিয়েল মিডিয়াত বেলেগ বেলেগ ধৰণে গোটেই বস্তু চৰ্চা হৈছে গোটেই কথাটো কি যাৰ বিবেক নাথাকে বিশেষকৈ ৱাৰ ষ্ট্ৰেটেজি নাথাকে ৱাৰ মেটেৰিয়েলৰ ওপৰত ধাৰণা নথকা বিলাকে এই কথাবিলাক মানে কাৰোবাক কেৱল মাত্ৰ ৰাজনীতিৰ উদ্দেশ্যত এইটো আমুকে কৰিছে এইটো তামুকে কৰিছে এটা কথা সকলোৱে জানিব লাগিব এই যে আলফা এতিয়া আলফা আছে আগতে আলফা আছিলে কোনোদিনেই হিতেশ্বৰ শইকীয়াদেৱৰ তলতো থকা নাছিলো এইটো মনত ৰাখিব প্ৰফুল্লৰ সময়তো থকা নাছিলো তাৰপিছতে ভূমিধৰ বৰ্মনতো থকা নাছিলো কেইদিনমান আছিলে অন্যান্য যিবিলাক আহিছে সৰ্বানন্দ দিনতো আমি নাই কোনো আমাক কোনো পলিটিকেল নেতাই ৰাজনীতিৰ মুখ্যমন্ত্ৰী হওক কোনো নেতাই আমাক সিহঁতৰ নেক্সট ডালত ধৰি চুচুৰাই নিব নোৱাৰে আজি একেই কথা হিমন্ত বিশ্ব ডাঙৰীয়াও আমাক বা মেগুৰত ধৰি চুচুৱাব নোৱাৰে এই কথাটো জানিব আমাৰ নীতি আদৰ্শ আছে আমাৰ ষ্ট্ৰেটেজি আছে আমি যিটো সহজ সংগ্ৰাম কৰিছো আপুনি অনুপ চেতিয়া ডাঙৰীয়াকো তেওঁ প্ৰতিপক্ষত আজি কৈছে যে তেওঁকো আজি পুৱা ফোন কৰিছে বুলি কৈছে যে চৰকাৰে গুৰুত্ব দিয়া নাই বুলি কৈছে আলোচনাৰ ক্ষেত্ৰতো বা কিবা ক্ষেত্ৰত চৰকাৰে আপুনি উপেক্ষা কৰা বুলি কৈছে এইটো অভিযোগ আপুনি আনিছে এই ফোনত আপুনি কি কয় যে আলোচনা প্ৰক্ৰিয়াটো আগবঢ়াব বিচাৰে নেকি হয় মই এটা কথা আমাৰ যিটো কৈছো মানে ভাৰতীয় শাসক গোষ্ঠীয়ে যিটো কাম কৰিছে এফালে আমাক কৈছে আলোচনা কৰিম এফালে কৈছে ইহঁতক শেষ কৰিব লাগে যোৱা এপ্ৰিল মাহত কি কৰি গৈছে এপ্ৰিল মাহত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি এটা আলোচনা বাট মুকলি কৰাইছো ডিব্ৰুগড়ৰ যিখন মিটিং হৈছিলে যে ইলেকশ্যনৰ কেম্পেইন তাত প্ৰথম মোদীয়ে কি কৈছিলে মোদীয়ে কৈছে 2024ত অসমৰ পৰা যিকোনো বিপদগামী স্বাধীনতাকামী শব্দই কোৱা নাই আতংকবাদ ইয়েবাদ সব শেষ কৰিম কি কৰিব লাগিছিলে কি কৈছে কোনো ধৰণৰ ইহঁতৰ এই যে আলোচনা এইটো প্ৰশাসন এইটো কেৱল মাত্ৰ ইলেকশ্যনৰ বৰ্তমানী পাৰ হ'বৰ কাৰণে প্ৰতিটো অকল বিজেপি নে কংগ্ৰেছৰ একেই কংগ্ৰেছৰ ইমান সুবিধা দিছিলো তাৰপৰি কিয় দুভাগ কৰিলে কংগ্ৰেছকো সুবিধা দিছিলো দুভাগ সময়তো কংগ্ৰেছকো সুবিধা দিছিলো যে আলোচনাৰ জৰিয়তে গোটেই বিষয়টো মীমাংসা কৰা এইটো গণতন্ত্ৰৰ পথ আছে আৰু এইটো মানি ল এইটোতো আমিতো যুদ্ধবাজ নহয়তো যুদ্ধবাজটো ভাৰতীয়সকল এই কথাটো আমি মই শেষত আপোনাৰ শেষত মই শেষত পৰেশবৰ ডাঙৰীয়া হয় মোৰ কথাখিনি আপুনি বেলেগ ফালে বজাব না কালি যিটো হৈছে আমি কিয় কৰিছো আমি এসপ্তাহ আগৰ পৰা কৈছো তাৰ পিছদিনাখনি মই নিজেই কৈছো যে এনেকুৱা হ'ব পাৰে আমি জনগণৰ কোনো ধৰণৰ মানে কি কয় জীৱন হানিটো আমি বিচৰা নাই এটা ষ্টেণ্ডাৰ্ড যিটো হিউমেন ৰাইটছ মানে ভাইলেশ্যন নকৰাকৈ আমি কৰিবলৈ আহিছো আৰু এটা কথা জনগণে কাৰ কাৰণে কৈছো আমি ইমান ৪৫টা বছৰ আমাৰ নিজৰ কাৰণে নহয় নে আমি নিজে মিনিষ্টাৰ হ'বলৈ যাম নি চিফ মিনিষ্টাৰ হ'বলৈ অসমৰ চিফ মিনিষ্টাৰ হ'বলৈ আমি নাযাওঁ ন আমি সেইটো কাৰণে কৈছো নি ৰাজনীতি কৰা নাই ৰাজপথৰ পৰা আহি জংঘললৈ আহিছো জংঘলৰ পৰা আজি ৪৫টা বছৰ আমি সংগ্ৰাম চলাই আছো এই কাৰ কাৰণে জনগণৰ হেৰুৱা স্বাধীনতা জনগণৰ যিটো অপমানিত হৈছে বুৰঞ্জীগত যিটো অধিকাৰ পাব লাগে এইটোৰ ওপৰত আমি সংগ্ৰাম কৰি আছো এইটো আমি কৈছো গণতান্ত্ৰিক যদি ইহঁতি গণতান্ত্ৰিক প্ৰক্ৰিয়াই আমাৰ লগত কথা পাতিম বুলি আমি কৈ আছো কৈছো নাই আৰু ইমান কষ্ট কৰোঁ হাজাৰ পাৱল ডেকা গাভৰু মৃত্যু হোৱাৰ পিছতো আজি ইহঁতৰ অলপো চেঞ্চ নাই নেকি জনগণৰ চেঞ্চ নাই নেকি জনগণে 5 ঘণ্টা ঘৰত থাকিব নোৱাৰে নেকি আমাৰ কাৰণে নহয় নিজৰ কাৰণে জাতিটোৰ কাৰণে 5 ঘণ্টা যদি নিৰাপদ জেগাত থাকে তাৰ কোনো জনগণৰ ক্ষতি নহয় তো এটা ষ্টেণ্ডাৰ্ড ৱাৰ্নিং হেৰিয়ৰ কথা আইআৰৰ কথা জানে নাজানে আৰু শুনকচোন মই আৰু এটা কথা পৰেশবৰ ডাঙৰীয়া মই শেষত শুনক মানে একদম চমুকৈ আপুনি কওক যে মোৰ কথাটো শুনি ল'লে আপুনি ক'ব পাৰিব এইটো হোৱাই নাইতো যেনেকে আইআৰে সামৰিক কাৰ্যকলাপ চলাব জনগণৰ মানে হেৰি হয় নেকি কোনো কিবা ক্ষয় ক্ষতি হয় নেকি জনগণক আগেই জনাই দিয়ে আগেই জনা আপোনালোকে এইটো এটা আপুনি 70ৰ পৰা 96লৈকে আপুনি চাওক আইআৰএ আৰু চিনফেনে কি কৰিছিলে এইটোতো ষ্টেণ্ডাৰ্ড মানৱ অধিকাৰ লংঘন নকৰাকৈ এটা আমাৰ প্ৰতিবাদ কৰা সামৰিক কি কয় এইটো প্ৰতিবাদ কৰা এইটো এটা আমাৰ হেৰি কৰিছো আৰু যিটো কৈছে মিছা এইটো সঁচা টেষ্ট কৰিছো চাওকচোন বেটাৰী আমি কৈছো বেটাৰী ফেলাৰ হৈছে বেটাৰী টেকনিকেল যিবিলাকে জানে
এইবিলাকে সুধিব আৰু আছে না তলত সেইখিনি কথা বাৰু আমি ইতিমধ্যে হেৰি হৈছে খালি মই যথেষ্ট দীঘল ওপৰত মই কথাতে অকণমান জানিব বিচাৰিছোঁ যে চৰকাৰৰ প্ৰতি বা অসমৰ ৰাইজৰ প্ৰতি চমুকৈ আপোনাৰ আহ্বান কি এই মুহূৰ্তত চমুকৈ চৰকাৰৰ প্ৰতি আমি কৈছোঁ যে এই যে বিতৰ্কিত 2টা দিন আমি যেতিয়া বন্ধ দিওঁ নিৰস্ত্ৰ বা সহজতে এইটো নকৰিলে হয় বৃহত্তৰ অসমৰ থলগুলি স্বাৰ্থত মাত্ৰ 5 ঘণ্টা ঘৰতে থাকিব আমি যেতিয়া এইটো সামৰিক হেৰিবিলাক কওঁ এইটো উপেক্ষা নকৰিব আজি ভাইলত ভৰাণী ডাঙৰীয়া যি ধৰণে পুলিচৰ মেণ্টেলিটি তাই চেঞ্জ কৰা নাই এইটো পুলিচৰ মেণ্টেলিটিৰ ওপৰতে পুলিচৰ কথাই ল এণ্ড অৰ্ডাৰটো বিচাৰিছে এই হিষ্টৰিকেল ৰাইটটো পাহৰি যাব লাগে যি জাতিয়ে মানে অতীত পাহৰে সেইটো জাতি হৈ থাকে ব্যক্তি হয়তো আলোচনাৰ কথা আমিতো যুগ যুগান্তৰ বহুদিনৰ পৰা কৈছো মানে যিটো বিষয় আমাৰ মানে যিটো বিষয়ত হ'ব লাগে যিটো নেকি আমি সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আমি আলোচনা কৰিবলৈ ধন্যবাদ আমি গম পালোঁ যে সাৰ্বভৌম স্বাধীন অসমৰ দাবীত আলোচনা হোৱাটো উচিত চমুকৈ মই এইটোৱে কথাটো হ'ল যে সাৰ্বভৌম স্বাধীনতাৰ দাবীত প্ৰসংগত লৈ পেলাই আপুনি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহী ধন্যবাদ পৰেশ বৰা ডাঙৰীয়া নমস্কাৰ আলোচনাৰ প্ৰতি আগ্ৰহী এতিয়া পৰেশ বৰা কিন্তু পৰেশ বৰাই দায়িত্ব ঠেলিলে কেন্দ্ৰীয় চৰকাৰ স্বাধীন অসম আৰু সাৰ্বভৌমত্বৰ বিষয়ে আলোচনা কৰিবলৈ পৰেশ বৰা সাজু এয়া পৰেশ বৰাৰ প্ৰস্তাৱ কিন্তু কূটনৈতিকভাৱে এই বিষয়টো কেন্দ্ৰলৈ কেনেকৈ নিব পাৰে সেয়া বহুদাংশে নিৰ্ভৰ কৰিব ৰাজ্য চৰকাৰৰ ওপৰত দ্বিতীয় কথা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ পৃথিৱীৰ অন্যতম শক্তিশালী এখন চৰকাৰ এতিয়া অসমৰ এই দীৰ্ঘদিনীয়া সমস্যাক সমাধান কৰিবলৈ তৎপৰ হ'ব লাগিব কেন্দ্ৰ উল্লেখ্য যে 15 আগষ্টত 24টাকৈ স্থানত বোমা সংস্থাপনৰ খবৰৰ লগে লগে স্বাধীনতা দিৱসৰ ৰং ৰইচৰ পৰা আঁতৰি ৰ'ব লগা হ'ল অসমৰ মানুহ বোমা বিস্ফোৰণ হোৱা হ'লে মৃত্যু হ'লহেঁতেন অসমীয়াৰে এতিয়া এই বিষয়টো কেন্দ্ৰীয় চৰকাৰক হেঁচা দিব লাগিব অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ লগত আছে এক সুসম্পৰ্ক অৱশ্যে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে অৰ্থাৎ মুকলিকৈ আলোচনালৈ মাতিছিল পৰেশ বৰাক ৭৮ সংখ্যক স্বাধীনতা দিৱসতো এইবাৰ যথেষ্ট বিচলিত হৈছিল মুখ্যমন্ত্ৰী কিন্তু এতিয়া পৰেশ বৰাই বুজিও যে ক'ৰবাত সমস্যা সমাধান কৰাত অসম চৰকাৰ হৈ পৰিছে অপাৰগ এতিয়া কি পৰ্যায়ত বিষয়খিনি অসম চৰকাৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰিব পাৰিব সেয়া হ'ব যথা সময়ত লক্ষ্য অসমীয়াই বিচাৰে যে এটা স্থায়ী সমাধান হওক আৰু সন্মানজনক মৰ্যাদাৰে ঘূৰাই আনক পৰেশ বৰা আৰু তাৰ বাবে প্ৰয়োজন হ'ব এখন মুকলি মঞ্চ গতিকে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী সময়ত কেনেদৰে সঁহাৰি দিব সেয়া হ'ব যথা সময়ত লক্ষ্য নিউজ 6 ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল